এখন সুন্দৰ ফুলে ফলে জাতিস্কাৰ আশ্ৰম, য'ত বাস কৰিছিল এজন মহামুনিয়ে। সেই আশ্ৰমতে তিনিওজন শিষ্যই মুনিৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবৰ বাবে বাস কৰিছিল। তিনিওজনে পৰম কষ্টৰে শিক্ষা সমাপ্ত কৰাৰ পিছত এদিন মুনিৰ ওচৰলৈ গৈ ক'লে, হে গুৰুদেৱ, এতিয়া আমাৰ শিক্ষা সম্পূৰ্ণ। আপোনাৰ এই দান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আপোনাৰ এই ঋণ পৰিশোধ কৰিব পৰা ক্ষমতা আমাৰ নাই। তথাপিও আমি আপোনাক গুৰু দক্ষিণা দিব বিচাৰিছোঁ। হে মুনিবৰ, আপুনি কওকচোন, দক্ষিণা হিচাপে আপুনি আমাৰ পৰা কি বিচাৰে? তেতিয়া মহামুনিয়ে হাঁহি এটা মাৰি ক'লে, হে বালকসকল, মই তোমালোকৰ পৰা কোনো দক্ষিণা ল'ব নিবিচাৰোঁ। তথাপিও যদি তোমালোকে মোক গুৰু দক্ষিণা দিব বিচাৰিছা, তেন্তে কালিলৈ অলপমান গছৰ শুকান পাত আনি মোক দিবা। তেতিয়া শিষ্য তিনিওজনে মৃদু হাঁহি এটা মাৰি ভাবিলে, শুকান পাত অনাটো কি ডাঙৰ কথা। গুৰুৰ আদেশ মানি পিছদিনা ৰাতিপুৱা তিনিওজন শিষ্য দক্ষিণা আনিবৰ বাবে শুকান পাত সংগ্ৰহ কৰিবলৈ ওচৰৰ হাবিলৈ গ'ল। কিন্তু তেওঁলোকে আচৰিত হ'ল যে হাবিত দুই এটা শুকান পাত পৰি থকাৰ বাহিৰে ক'তো শুকান খৰি এডালো পাবলৈ নাই। তাতে বসন্ত মাহ, চাৰিওফালে ন-কুঁহিপাতে মাথো সেউজীয়া পৰিৱেশ। এইদৰেই গোটেই হাবিখন চলাথ কৰি ভোকে পিয়াহে জৰ্জৰিত হৈ তিনিওজন ভাগৰি পৰিল। এই কথা দেখি তিনিওজনে বৰ বিচলিত হৈ পৰিল আৰু আলোচনা কৰিব ধৰিলে যে গুৰুদেৱক দক্ষিণা কেনেকৈ দিব। তেনেতে সন্মুখৰ পৰা এজন খেতিয়কে শুকান পাত আনি থকা দেখা পালে। তেতিয়া তেওঁলোকে খেতিয়কজনক লগ ধৰি অনুৰোধ কৰি ক'লে, হে মহাশয়, আমাক অলপ শুকান পাত দিব পাৰিব নেকি? অলপমান গছৰ শুকান পাত আমাৰ অতি প্ৰয়োজন। তেতিয়া খেতিয়কজনে ক'লে, এই শুকান পাতবোৰ মই মোৰ জীৱিকাৰ বাবে আৰু ঘৰত খাদ্য ৰান্ধিবলৈ আনিছোঁ। যদি মই তোমালোকক এই পাতবোৰ দি দিওঁ, তেন্তে আকৌ ইমান দূৰ উভতি গৈ শুকান পাত কিনিবলৈ মোৰ অৰ্থ আৰু সময় একেবাৰেই নাই। গতিকে হে বালকসৱ, মোক ক্ষমা কৰিব, মই দিব নোৱাৰিম। কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে। ইয়াৰ পৰা 1 মাইলমান গ'লেই এজন মহাজনৰ ঘৰ পাব। তেওঁ এই শুকান পাতৰ ব্যৱসায় কৰে। হয়তো তেওঁ আপোনালোকক শুকান পাত দিব পাৰিব। খেতিয়কজনৰ কথা শুনি তিনিও শিষ্য মহাজনৰ ঘৰলৈ বুলি ৰাওনা হ'ল আৰু এটা সময়ত মহাজনৰ ঘৰত উপস্থিত হৈ তেওঁক শুকান পাত দিবলৈ অনুৰোধ কৰিলে। কিন্তু মহাজনে শুকান পাত দিবলৈ অমান্তি হ'ল আৰু ক'লে যে, মই বিনা ধনৰ বিনিময়ত তোমালোকক শুকান পাত দিব নোৱাৰোঁ, কাৰণ মই এই শুকান পাতেৰে মোৰ ব্যৱসায় চলাই আছোঁ আৰু ইয়াৰ পৰা মোৰ পৰিয়াল পোহপাল দিয়াৰ উপৰিও বাকী কাম কৰা বনুৱাসকলক মজুৰি দিব লাগে। গতিকে মোক ক্ষমা কৰিব। তেতিয়া তিনিওজন শিষ্য অত্যন্ত বিচলিত হৈ পৰিল। তাৰ পিছত তিনিওজন শিষ্যই বহু মানুহক সোধ-পোছ কৰি গম পালে যে ওচৰতে এগৰাকী বুঢ়ী আইতা থাকে আৰু তেওঁ শুকান পাতৰ ব্যৱসায় কৰে। হয়তো তেওঁলোকক বুঢ়ী আইতাগৰাকীয়ে শুকান পাত দিব পাৰে। তেতিয়া তিনিওজনে আইতাগৰাকীৰ ওচৰলৈ বুলি ৰাওনা হ'ল। তাৰ পিছত আইতাগৰাকীক লগ ধৰি শুকান পাত দিবলৈ অনুৰোধ কৰিলে। কিন্তু আইতাগৰাকীয়েও তেওঁলোকক বিমুখ কৰিলে। তেতিয়া শিষ্য তিনিওজন হতাশ হৈ পুনৰ আশ্ৰমলৈ বুলি উভতি আহিল আৰু দুখী মনেৰে গুৰুদেৱক গোটেই কাহিনীখিনি বৰ্ণনা কৰি ক'লে যে তেওঁলোকে নিজৰ দক্ষিণা আনিবলৈ ব্যৰ্থ হৈছে। তেতিয়া গুৰুদেৱে মিচিকে হাঁহি এটা মাৰি ক'লে, শুনা মোৰ শিষ্যসকল,
দক্ষিণালৈ মোৰ অলপো হাবিয়াস নাই। মই মাত্ৰ তোমালোকক বুজাব বিচাৰিছিলোঁ যে এই পৃথিৱীৰ কোনো বস্তুকে সৰু বুলি গণ্য কৰা উচিত নহয়, কাৰণ সৰু বস্তুটোৰো নিজস্ব গুৰুত্ব আৰু মূল্য আছে, যাক তোমালোকে অতি সহজেই লাভ কৰিম বুলি অনুমান কৰিছিলা, কিন্তু গোটেই দিনটোৰ কষ্টৰ বিনিময়তো তোমালোক সফল নহলা। মই মাত্ৰ তোমালোকক এটা নৈতিক শিক্ষাহে দিব চেষ্টা কৰিছিলোঁ। গুৰুৰ কথা শুনি শিষ্যসকল অতি আনন্দিত হৈ পৰিল। তেতিয়া তেওঁলোকে বুজিব পাৰিলে যে আমি যিবোৰ বস্তুক অতি সৰু বুলি গণ্য কৰোঁ, বাস্তৱত সেইবোৰৰো আছে এটা নিজস্ব স্থান। তাৰ পিছত গুৰুৰ পৰা বিদায় লৈ তিনিওজনে নিজৰ নিজৰ স্থানলৈ গতি কৰিলে।